নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই গৈ আছোঁ নাহৰকটীয়া টাউনলৈ আলহী এজনক আনিবলৈ। আলহীজন বেলেগ কোনো নহয়, মোৰ স্কুলৰ ফ্ৰেণ্ড সুমন। সি বেংগলৰত আছিলে, 3 দিনমান হৈছে নাহৰকটীয়ালৈ অহা। গতিকে ফোন কৰি মাতিছে, বোলে 4-5 বছৰ হ'ল লগেই পোৱা নাই, লগ কৰোঁ বুলি। সেয়েহে আজি মই গৈ আছোঁ নাহৰকটীয়া টাউনলৈ। এয়া আমাৰ নাহৰকটীয়া বাগানৰ ৰাস্তাসমূহ। এয়া নাহৰকটীয়া বাগানৰ ৰাস্তাৰ মাজেৰে মই গৈ আছোঁ নাহৰকটীয়া টাউনলৈ। এয়া নাহৰকটীয়া টাউন আহি পালোহি মই। এয়া হ'ল আমাৰ জয়পুৰ তিনিআলিৰ টাৰ্ণিং পইণ্টটো। ইয়াতে ওচৰতে এখন হোটেলত বহি চাহ খাই আছে বোলে, তাতেই গৈ আছোঁ মই। এয়া সন্মুখত আমাৰ ষ্টেট বেংকটো। আহি পালেহি। এতিয়া আমি ইয়াত বহিলোঁ চাহ খাবলৈ বুলি দুয়োটা। সি ভাবিছে ফটো মাৰিছোঁ বুলি। এতিয়া দুয়োটা আমি বহি চাহ মিঠাই খাই আছোঁ। চাহ খাই এতিয়া আমি ঘৰলৈ যাম বুলি ওলাই আহিছোঁ। পিছে সি 4-5 বছৰ পিছতহে আমাৰ ঘৰত যাব, সেয়েহে সি ঘৰলৈ বুলি মিঠাই লৈ আছে। চাওকচোন কেনেকৈ জুমি জুমি চাই আছে মিঠাইবোৰ, কোনটো মিঠাই লওঁ বুলি। এফালে আমি মিঠাই পেক কৰি আমি দুটা গৈ আছোঁ, ইফালে আহি আছে, ৰাস্তা পাৰ কৰি আছে। এয়া চাওকচোন, সি ভিডিঅ' কৰাৰ কাৰণে মোক মাৰিম বুলি ভৰিছে চেণ্ডেল দেখুৱাই আছে। এতিয়া আমি যাওঁ নাহৰকটীয়া বুদ্ধ মন্দিৰ ফালে, দুয়োটা ফুৰি আহিম বুলি। তাক মই মোবাইলটো দি দিছোঁ ভিডিঅ' কৰিবলৈ, আৰু মই স্কুটিখন চলাই আছোঁ। এতিয়া আমি দুয়োটা বুদ্ধ মন্দিৰ ফালে যাওঁ ফুৰি আহোঁ বুলি, দুটামান ফটো তোলোঁ বুলি। এইটো হ'ল আমাৰ বুদ্ধ মন্দিৰ যোৱাৰ ৰাস্তাটো। এইটো হ'ল আমাৰ বুদ্ধ মন্দিৰ যোৱা গেটটো। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। আৰু ছাইডত এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। পুৰণি কথাবোৰ পাতি পাতি আমি গৈ আছোঁ বুদ্ধ মন্দিৰ ফালে। কিমান সুমধুৰ স্মৃতি আছিলে সেই সময়ত। এতিয়া বুদ্ধ মন্দিৰ সোমাই আহি এতিয়া আমি গৈ আছোঁ নদীৰ কাষলৈ ফটো তুলিম বুলি। সি তলত নামি মোক ভিডিঅ' কৰি আছে। পিছে ইফালে অলপ দিনতে আহিব লাগিছিলে, আমি বহুত লেটকৈ আহিছোঁ। ইয়াক দুটামান ফটো তুলি দিলোঁ। তাৰ প'জ চাওকচোন কেনেকুৱা দিছে। মই তাক অলপ ছাইডত যাবলৈহে কৈ আছোঁ, যিহেতু আন্ধাৰ হৈ গৈছে সেইকাৰণে পোহৰটো ইমান ভালকৈ অহা নাই। পোহৰ বিচাৰি বিচাৰি সি নদীৰ কাষতে পালেহি, তাত ফটো ভাল আহিব বুলি। চাচোন কিমান কিনাৰত সি থিয় হৈ আছে। ইয়াতে দুটামান ফটো ক্লিক কৰি ইয়াত নদীৰ সৌন্দৰ্যটো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া অহা টাইমত আমাৰ চাওকচোন লাকটো কিমান বেয়া, আমাৰ স্কুটিখনেই পামচাৰ হৈ থাকিলে। দুয়োটা ঠেলি ঠেলি আন্ধাৰ ৰাস্তাত টৰ্চ জ্বলাই আমি আহি আছোঁ। সি মোক জোকাই আছে আমাৰ স্কুটিখন ইমান বেয়া বুলি। এতিয়া স্কুটিখন ঠেলি আনি আমি গেৰেজত এই মেকানিক দাদাক দিলোঁ বনাবলৈ। দাদা সেইফালে চকাটো চাই কৈছে যে তাৰ টায়াৰটোৱে বোলে ফাটি থাকিব, টায়াৰটোৱে চেঞ্জ কৰিব লাগিব বুলি কৈছে। সেয়েহে সি বেলেগ এখন টায়াৰ আনিবলৈ গৈছে। নতুন এটা টায়াৰ ঠিক কৰিছে।